শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি ভৱেশ কলিতা নগৰখনৰ কেপিএম হল প্ৰাংগণত অনুষ্ঠিত বিজেপি দলৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক নচলা দুটকীয়া নোট আখ্যা দিয়ে। পাংচাৰ গাড়ীৰ সৈতে কংগ্ৰেছ দলক তুলনা কৰি বিজেপি দলৰ বাদে আন দলৰ প্ৰাৰ্থীক জয়ী কৰালে ৰাতি ৰাইজৰ টোপনি ক্ষতি হৈ অসুখত পৰিব বুলিও তেওঁ কংগ্ৰেছ দলক তাচ্ছিল্য কৰে। বিগত দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন হোৱা বুলি দাবী কৰি তেওঁ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোট দিবলৈ আহ্বান জনায়। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি দলৰ সমৰ্থকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ঘৰে ঘৰে বিলাই ফুৰাৰ ঘটনাক সভাপতি ভৱেশ কলিতাই পূৰ্ণ সমৰ্থন জনাই এয়া কোনো নিৰ্বাচনী বিধি উলংঘন কৰা নাই বুলি তেওঁ দাবী কৰে। যোৰহাট, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰ এই পাঁচটা লোকসভাত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল মনোনীত প্ৰাৰ্থী আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী আৰু পাঁচখনেই জিকিব। ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ যোৱাকালি নমিনেশ্যন শেষ হ'ল। দ্বিতীয় পৰ্যায়ত 5খন আসন আছিলে, 5খনতে ভাৰতীয় জনতা পাৰ্টি এক কমফৰ্টেবল জোনত আছে। আৰু আজি আমি ইয়াত শিৱসাগৰ সদৰত আহিলোঁ। 10 নং ৱাৰ্ডত এখন সভাত অংশগ্ৰহণ কৰিছোঁ। ইয়াত যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ, ইয়াৰ জনতা যিদৰে হৈ আছে, সমগ্ৰ ভাৰতবৰ্ষত যিটো মোদীময় পৰিৱেশ, অসমত যিটো মোদীময় পৰিৱেশ, যোৰহাট, শিৱসাগৰ, চৰাইদেউতো সেই একেই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু নিশ্চিতভাৱে তপন গগৈ ডাঙৰীয়া বিশাল ভোটত এই শিৱসাগৰ সমষ্টিৰ বাবে ইতিহাদে লিড ল'ব। কালেক্টিভ লিডাৰশ্বিপ ভাৰতীয় জনতা পাৰ্টি আমি ইণ্ডিভিজুৱেল সিদ্ধান্ত নহয়। আমাৰ নেতা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। ঠিক আমাৰ যিটো বিধানসভাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গোটেই আমাৰ যি জ্যেষ্ঠ নেতৃত্ব আছে সকলো আলোচনা কৰি গোটেই কাম সিদ্ধান্ত লোৱা হয়। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। ৰাষ্ট্ৰীয় চেনেলত সদায় এই কথাটো আহে যে এইটো মই কোৱা কথা সদায় আহে যে এই কথাটো আহে যে হিমন্ত বিশ্ব শৰ্মাক ভুৱা তুলসী পাত কৰা হৈছে অসমত। সভাপতি হিচাপে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদৰে কাম কাজ কৰিছে, আজি অসমখনক যিদৰে আগুৱাই লৈ গৈছে, আজি অসমৰ কিছু কাম ভাৰতবৰ্ষই গ্ৰহণ কৰিছে। মধ্যপ্ৰদেশত লৈছে যে আমাৰ অৰুণোদয় আঁচনিটো, তাত লাডলি বেহেন কৰিছে যে অসম মডেলো এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত চলা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমৰ নেতা নহয়, তেওঁ সৰ্বভাৰতীয় স্তৰত গৈছে, তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আগবাঢ়িবলৈ সক্ষম হৈছে। ৱৰ্ল্ড ডেম'ক্ৰেচি ইণ্ডেক্সত ভাৰতৰ স্থান 104। আপুনি যি ক'বলৈ গৈছে, যেতিয়া আমাৰ ক'ভিড হ'ল, ক'ভিড হোৱাৰ পিছত ভাৰতৰ ইকনমি কি অৱস্থালৈ আহিল? মই কৈছোঁ আৰু আটাইতকৈ ইণ্ডিয়াৰ ডেম'ক্ৰেচি এইটো আমাৰ ইণ্ডিয়াত ৰাখিছে। জনতাই য'ত পাৰ্টিচিপেট কৰে, জনতাই চৰকাৰ বনাই দিছে। ৰাষ্ট্ৰসংঘৰ ছেক্ৰেটাৰীয়ে শংকা প্ৰকাশ কৰিছে যে ভাৰতৰ নিৰ্বাচন এইবাৰ নিকা আৰু মুক্ত হওক, জনসাধাৰণ আচ্ছা ফ্ৰী এণ্ড ফেয়াৰ নিৰ্বাচনে হৈ আছে। তেওঁ কেনেকৈ গম পালে ইয়াত কিবা ডাৰ্থি হৈছে বুলি? কোনোবা ইয়াত ৰাষ্ট্ৰবিৰোধীয়ে কৈছে এইটো কথা, ৰাষ্ট্ৰবিৰোধীয়ে ক'ব লাগিব এই কথাটো। কোনোবা ৰাষ্ট্ৰবিৰোধীয়ে কৈছে এই কথাটো, মই আপোনাক কৈছোঁ কোনোবা ৰাষ্ট্ৰবিৰোধীয়ে কৈছে ৰাষ্ট্ৰসংঘৰ কথাটো। কি যোৱা নিৰ্বাচন কি বেয়া হৈছিলে নেকি? আপুনিয়ে কওকচোন। ইয়াত শিৱসাগৰত কি নিৰ্বাচন হৈছিলে আপোনালোকে কওক। ইয়াততো আপোনালোকৰ এজন প্ৰাৰ্থী ইয়াত জিতিছিলে, তেওঁ কি 2 নম্বৰী কৰি জিতি গৈছিল নেকি ইয়াৰ পৰা, এই বিধানসভাৰ পৰা? নহয়, তেওঁ যে মানে যিটো আপুনি কথা ৰাইজ কৰিছে, মোৰ কথা শুনক। পিপুল পাৰ্টিচিপেশ্যন, ডেম'ক্ৰেচিত বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল, এই ফৰ্মুলালৈ ইণ্ডিয়ান ডেম'ক্ৰেচি চলি আছে। আৰু এটা অভিযোগ এটা বাঢ়িছে অকণমান দিনৰ আগত আমাৰ চেগাপাৰতো আপোনালোকৰ দলৰ সমৰ্থকক ৰাজ্যৰ দলৰ সমৰ্থকে আদালতে ধৰিছে। কি কাৰণে? এতিয়াও পদক্ষেপ চলি থকা সময়ত তেওঁলোকে অৰুণোদয় ফৰ্ম-পত্ৰ ঘৰে ঘৰে বিলাই এইটো অৰুণোদয় ফৰ্ম-পত্ৰ দিবই, এইটো পাৰ্টীয়ে দিব পাৰে, ক'ত নোৱাৰে বুলি লিখা আছে? এইটোতো এলটমেণ্ট কৰা নাই, ফৰ্ম দিব পাৰে, ক'ত লিখা আছে? আপুনি মোক ক্লজটো দেখাই দিয়কচোন। ৰাইজৰ দলৰ মানুহ সন্মানীয় ব্যক্তিকেইজন মাতি কোনটো ক্লজত লিখা আছে? এইখন ফৰ্ম দিব পাৰে, এইখন আমাৰ ফৰ্ম। ফৰ্মখন দিব পাৰে। এইখন ফৰ্ম এইটো আমি চাৰ্ভে হয়, ইকনমিকেল চাৰ্ভে, আমাৰ চাৰ্ভে চলি থাকিব পাৰে। শুনক মই কৈ আছোঁ, পাৰে এইটো, আমি কৈছোঁ পাৰে। যদি নোৱাৰে বুলি ক'লে মোক এৰেষ্ট কৰক আপুনি, চাওঁ দম আছে ইয়াত। মই কৈছোঁ হয় পাৰে, আমি চলাব দিছোঁ। এইখন আমাৰ বুথে যাব, যিসকলে পোৱা নাই তেওঁলোকে তাত ফৰ্ম ফিল আপ কৰাই দিব। আমি ইলেকশ্যন পিছত আমি দিম না, বেলেগ চৰকাৰে দিব নেকি? ৰাইজৰ দলে দিব পাৰিব নেকি? ইয়াত দম আছে নেকি কওক? কোন ৰাইজৰ দলে দিব পাৰিব?
মাজুলীৰ দুই চাইডে কোনে চৰকাৰ কৰিলে দলং কওক সোৱণশিৰি হৈ দলং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিলে ঠিক তেনেকৈ আমাৰ দক্ষিণ পাৰেদি যি আমাৰ এইটো কয় এইটো ঘাটৰ নাম কি আছিলে এইটো আমাৰ যিটো নিমাতী ঘাটলৈ যি দলং সংযোগী হৈছে মাজুলীলৈকে দলং বনাই আছে এইটো কোনে দিলে বিজেপি চৰকাৰে দিলে আজি মাজুলীক যদি কোনোবাই স্বাভিমান বঢ়াইছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে তো বহুত আমি চৰকাৰ দেখিছিলোঁ স্বাধীন অসমত দেশৰ ৭৫ বছৰ হ'ল কি অৱস্থা আছিলে এইখন অসমৰ অৱস্থা কংগ্ৰেছে সৰহ সময়ত এইখন ৰাজ্যত শাসন চলাইছিলে গোটেই অৱস্থা বেয়া আছিলে এখন ভাল দলং নাছিলে ব্ৰহ্মপুত্ৰত কেইখন দলং আছিলে কেইখন মেডিকেল কলেজ আছিলে এইমছ কোনে দিলে অসমত ইলেকশ্যন আহিছে মিছা কথা কিছুমান ক'ব কংগ্ৰেছ আৰু তেওঁলোকৰ যিবিলাক গঠবন্ধন আছে ৰাইজৰ দলে হওক অন্য দলে হওক লেফ্ট লিবাৰেলেই হওক একো কাম নাই জনতাই তেওঁলোকক বানচাল কৰিছে জনতাই তেওঁলোকক ভোট নিদিয়ে ভোট যদি দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিব বিজেপি চৰকাৰক দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপি পাৰ্টিক দিব আস্থা আৰু বিশ্বাসত যুঁজি লৈছে ভাৰতীয় জনতা পাৰ্টিক লৈছে খুব ভাল ৮ লাখতকৈ অধিক ভোটত আমাৰ তপন গগৈ ডাঙৰীয়া এই সমষ্টিৰ নিৰ্বাচিত হ'ব আৰু ইয়াৰ পৰাই লিড ল'ব এইবাৰ চাই থাকক মই লিখি থৈ দিছোঁ এখন আনি দিয়ক আপোনাৰ লিষ্টখন দিয়কচোন মোক মোৰ তাতো আছে মই দেখাই দিম কম্পাৰেটিভলি কাৰণ আমাৰ দল বহুত শুনক আমাৰ ৩০০ আসন আমাৰ সাংসদবিলাকে সময় নাপায় গমেই নাপায় ময়ো বিধায়ক হয় মোৰ বিধানসভাত মই 10 মিনিট সময় পাওঁ গমেই নাপায় কাৰণ মোৰ 64 বিধায়ক আছে আমাৰ ক্ৰম থাকেতো এটা সাংসদক কিমান সময় দিয়ে সেই সময়টোৰ ওপৰত এটা কথা ক'ব পাৰিম তাত এটা ৰুল ফ্ৰেম থাকে গম পায় বিধানসভা হওক সংসদ হওক তাত এটা ৰুল থাকে বিৰোধীও নাপায় বিৰোধী সকলো সাংসদক ক'ব নিদিয়ে সংখ্যা কম তেওঁলোকে এটা টাইম এলটমেণ্ট কৰাই থাকে বিজনেছ যি থাকে BAC বুলি কয় বিজনেছ এডভাইচাৰী কমিটি BAC এটা টাইম দিয়ে এজ পাৰ BAC ৰুল মতে চলিব লাগে BAC ৰুল ফ'ল' নকৰে তেওঁলোকে মইতো মোৰ নিজৰে সমষ্টি দৰং ওদালগুৰি সমষ্টি হিষ্ট্ৰী আপোনালোকে নাজানে মোক সোধক দৰং ওদালগুৰি সমষ্টি হ'ল মঙলদৈ সমষ্টি আফটাৰ ডিলিমিটেশ্যন এই সমষ্টিত নলবাৰী ওলাই গৈছে নলবাৰী আমি বৰপেটাত দিলোঁ এনডাৰ তামোলপুৰ সমষ্টি ইয়াত সোমাই গ'ল আৰু সেইকাৰণে মেক্সিমাম সমষ্টি যিটো ওদালগুৰি জিলাৰ পৰা হ'ল এই সমষ্টিটোৰ নাম দৰং ওদালগুৰি হ'ল আৰু দৰঙৰ পৰা এটা চাব ডিভিশ্যন আছিলে আগতে ওদালগুৰি তাৰপিছত ওদালগুৰি জিলা হ'ল তাত আছে আমাৰ ৰঙিয়া কমলপুৰ চিপাঝাৰ মঙলদৈ দলগাঁও এইপিনে মাজবাট ওদালগুৰি আমাৰ নতুনকৈ টংলা হৈছে ভেৰগাঁও হৈছে এইপিনে গোৰেশ্বৰ আৰু তামোলপুৰ টোটেল 11টা সমষ্টি আছে এই 11টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ খুব ভাল অৱস্থা কাৰণ আমি তাত 2004 চনৰ পৰা জিতিছোঁ আপোনালোকে গম পাই নাপায় শিৱসাগৰৰ পৰা মাননী মঙলদৈত MP হৈছিল নাৰায়ণ বৰকটকী ডাঙৰীয়া ইমান শক্তিশালী তাত ভূমিকা ভাৰতীয় জনতা পাৰ্টি তাৰপিছত ৰমেন ডেকা ডাঙৰীয়া দুবাৰ হৈছে দিলীপ শইকীয়া যোৱাবাৰ হ'ল এই বেলিতো বিশাল ভোটত জিতিব কংগ্ৰেছতো কি আছে কওক এই পুৰণা দুৰ্যোগীয়া নোটখন ক'ত চলিব আৰু অকণমান ঘূৰিছে দিয়ক ঘূৰক তেওঁ শিৱসাগৰৰ পৰা পৱন আগৰৱালৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।